সুপ্ৰভাত জনালোঁ আপোনালোক সকলোকে আৰু আমাৰ এখেতে মোক দেখিছেনে সহায় কৰিছে। আজি মানে মই আলু পুৰিবলৈ নহ'ল, আমি সদায় যিহেতু ৰুটিৰ লগত আলু খাবলৈ দিছোঁ আৰু এখেতে যে সহায় কৰি দিছিলে যেনেকৈ পাৰিলোঁ তেনেকৈ মানে কেমেৰাটো ফোনটো ধৰি মানে ভিডিঅ' অকণমানহে কৰি ৰাখিলোঁ দেই। তাৰপিছত এয়া আমাৰ সাজু, এখেতে মানে এই মাহটো খাই ভাল পায়, লেচেৰা মাহ নে কি কয়, তাকে ভাজি দিলে আৰু এতিয়া আমি সকলোৱে খাবৰ কাৰণে ৰেডি। আৰু এনেদৰে সহায় কৰি দিলে বহুতখিনি কাম সহজ হৈ যায়, যিহেতু এখেতো দোকান খুলিব লাগে, মোৰো পিছত বেলেগ কাম থাকে, সেইকাৰণে দুয়ো কৰি মেলি খাই আজৰি হ'লোঁ। তাৰপিছত এয়া আৰু আজি হ'ল দেওবাৰ, এতিয়া আমাৰ মইনা ওলাই গৈছিলে, আহি পালেহি। আনফালে আমাৰ এয়া নবৌ আহিছে আজি আমাৰ ঘৰলৈ, আজি নিমন্ত্ৰণ আছে দেই নবৌৰ। তাৰপিছত মানে নবৌয়ে আজি মোলৈ মানে বহুত ধুনীয়া শাক মানে লৈ আনিছে। চাওক নিজেই চিঙি, এইখিনি মানিমুনি এইখিনি চিঙোতে কিজান এঘণ্টামান লাগিব, কিন্তু মৰম চেনেহখিনি মেইন আচলতে। আৰু এইখিনি মানে শাক আছে, কেইবাবিধৰ শাক একেলগতে আছে। আৰু আমাৰ মইনাই মানে এটা ভিডিঅ' কৰি আনিছে, মোক কৈছে মা চোৱাচোন এইটো চোৱা বোলে, তেনেকৈ বুলি কৈছে। আৰু আজি মানে এটা খানা, আমি আয়োজন কৰিছে, খানা বুলি নহয়, নবৌক মাতিছোঁ আৰু মানে। তাৰপিছতে আৰু এয়া আজি বতৰটো একেবাৰে ডাৱৰীয়া দেখিছেনে, বতৰটো অকণমান মানে ৰ'দ ওলোৱাই নাই আৰু ঠাণ্ডা লাগিছে সেইকাৰণে। আৰু এতিয়া সময় হৈছে 12:30, আমি কিন্তু ভাত বনোৱা নাই দেই। মই আকৌ ৰাতিপুৱা অকণমান ৰ'দ ওলোৱা দেখি পিনি তুলিখন দেখিছেনে ৰ'দাই দিছিলোঁ, বোলো অকণমান বোলো ৰ'দ পকচোন। আৰু এইখিনি ডাঙৰি মৰণা মৰা হ'ল যদিও সেইখিনি ডাঙৰি মানে বেছিকৈ তিতা আছিলে, সেইকাৰণে সেইখিনি আছে, ট্ৰেক্টৰে মাৰিব। আৰু কেইকপিমান ফটো আমাৰ মানে এনেকৈ সাঁচি ৰাখিছিলোঁ, স্মৃতি হৈ ৰ'ব, সেইকাৰণে ফটোকপি ইয়াতে মানে দি দিলোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনে পায় কমেণ্ট কৰি জনাব। আপোনালোকৰ ভিডিঅ' চাব পৰা নাই, দুখিত। যেনে তেনে 2-3 দিনৰ মূৰে ভিডিঅ' এটা কৰিম বুলি আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। ভিডিঅ' কিন্তু কৰি থৈছোঁ, কিন্তু এডিট কৰিব পৰাৰ অসুবিধাৰ কাৰণে ভিডিঅ'খিনি মই দিব পৰা নাই, ক্ষমা কৰিব। আৰু তেনেকৈয়ে পাৰ হৈ আছে আমাৰ সময়খিনি। এতিয়া ভাবিছোঁ চাহ একাপ খাই লওঁ, সেইকাৰণে মানে চাহ বনাবলৈ লৈছোঁ। দোকানৰ পৰা আহিলোগৈ, ঘৰতে দোকান হৈ থাকিলে পাকঘৰ দোকানখনেই হৈ যায় জানেনে, বস্তু আনি থ'লে সোনকালে খাই পেলোৱা যায়। বেলেগৰ পৰা আনিলে মানে দোকান কৰিব লাগিব, বস্তুখিনি শেষ নকৰোঁ বুলি মনত ভাৱ এটা থাকে, কিন্তু আমাৰ মানে উল্টা। আৰু এইটো দেখিছেনে, এইটো চিকাটো মানে চুপাৰখন কুটি মানে কেইবাটাও চিকা জানেনে, ডাঙৰ মানে চিকাজনী ডাঙৰ আছিলে, কিন্তু পোৱালিকেইটা ঘূৰি ফুৰিছে। আৰু এইটো মানে ওলাই আহি পিনি আমাৰ ৰুম পালেহি। এইটো দেখিছেনে, পোৱালিটো আমাৰ শুনটিয়ে ধৰি পানি মানে বাহিৰলৈ লৈ যাব কৈছে, মাৰিবলৈ মানে মনটো বেয়া লাগে। মই বোলো চোতাললৈকে উলিয়াই দিগে যা। আৰু এনেকৈ মানে উলিয়াই কৰি দিয়া হ'ল, তথাপিতো মানে গুচি যাব খুজিছে। দেখিছেনে পোৱালি যে একেবাৰে চোফাখনৰ পৰা ওলাই, চোফাটো যে কুটি শেষেই কৰিলে জানেনে। আৰু মই এইপিনে ৰান্ধি আছোঁ ভাত। আনফালে মই দালি কুকাৰত দিম বুলি কৈছিলোঁ, নবৌয়ে ক'লে বোলে নহয় বোলে, বন শাকখিনি কুটি দিছোঁ, দি দে বোলে, কেৰাহীতহে বনাম। মই মাজে ইফালে সিফালে যাব লগা হোৱাৰ কাৰণে গেছটো একেবাৰে চিমত দি পানি এনেকৈ থৈ দিছোঁ। আৰু আনফালে নাহো কৰিয়ে আহি পালেহি আমাৰ চুমু মানে ভণ্টি, আমাৰ ঘৰৰ সৰুজনী ছোৱালী মানে। তাই নাহো বুলি কৈছিলে, কিন্তু ভাইকনা নবৌয়ে মানে ইমানকৈ জোৰ কৰিলে যে তাইও আহি ওলালেহি। আৰু আমাৰ মইনাই কৈছে যে ইমান কৈ আছিলোঁ, অথনিবা নাহো কৈছিলে, এতিয়া কিয় আহিছে মানে, তাইক মানে হেৰি কৰিছে। আৰু তেনেকৈ আহি পালেহি, ভাল লাগিলে, তাইও যে আহিলে, কথাষাৰ মানে ৰক্ষা কৰিলে, সেইকাৰণে। তাৰপিছতে ইহঁতৰ আৰু ভাগিনীয়েক মাহীয়েকৰ ধেমালি। এইজনী চুমু বল নাইকিয়া হৈছে বোলে, মইনাই ঠেলিয়ে আনিছে। এয়া কোনে কি কৰি আছে চাবি দা, ববৌ চব কৈছে। আমাৰ খেৰবোৰ ভৰালে মানে অলপমান, আৰু এইখিনি আছে, আজি নাহিলে মানুহজন। আৰু আমাৰ এই শুনে বৰমাকৰ লগত লাগি আছে, বৰমাকে কি কৰিছে আপোনালোকক দেখাম দেই। কি হ'ল চেটেপ আজি চেটেপ হৈ গ'ল চাই। আমাৰ এইবাৰ আমাৰ মইনাই ৰোৱা বগৰী এবছৰ প্ৰথম লাগিছে। সেয়া বগৰী, মইনাই ৰোৱা বগৰী, আমাৰ ল'ৰা অকণমানিতে বগৰী গুটি দি পানি হৈছে। আৰু এইগাকে কি কৰি আছে চা, পাৰিবনে? সেয়া আমাৰ শুন আকৌ বৰমাকৰ ৰখীয়া। পাৰ চাই ইয়াত থাকি ডাঙৰ হয় নি? ডাঙৰ পাৰ, বুঢ়া পাৰ, কিন্তু পাৰ চাই ইয়াত থাকি ডাঙৰ হয় নি? কি কথা পঢ়িব। আমাৰ মইনাই কৈছে বোলে এই কোনহে নি বোলে। মুনু চোৱা, এনেকৈ কৈ দিয়া, মুনু এনেকৈ কৈ দিয়া। ইয়া মজা। পাৰ মাংস কাটি আছে দেই, মই কাটোৱালক নেদেখুৱাব, মাংসখিনিয়ে দেখুৱাইছে, ওচৰত থকা মানুহকো দেখুৱাব নোৱাৰি, দেখুৱালে মোক খং কৰিব দেই।
সেইটো কাৰণে অকল বিখ্যাত যাব নহ'লে কটা মানুহ বিচাৰিব সেইফালে আমাৰ এজনে হেল্ল' গাইজ কৈ আছে দেই কিমান পালে 63 মই কিমান চাব চাব নি তই উঠি তইতো এতিয়া গৈ আহিছে চেণ্ডেল উঠিছে নে মই কিমান চাব গম পাই নাই 59 চুমু মই 59 সেয়া মজা ঐ ৱেট ক'ত দুখিনি অপে কৈ দিলিচোন তাৰপাছতে মানে আমি একাপ চাহ খাবলৈ বুলি এয়া বহিলোঁ ভাত যিহেতু হোৱাই নাই মাংস কাটি আনিছেহে আৰু তাৰপাছতে মানে বোলো গাখীৰ চাহ একাপ বনাই আমি খাই লৈছোঁ তাৰপাছতে আৰু ভাত খাম ঠাণ্ডা বতৰ আৰু ভিতৰতে সোমাই এইখিনিকে কৈ থাকে আমাৰ শুনে ফোন লাগে দেই চিঞৰি আছে আৰু এতিয়া দেখিছেনে ভাত পানী খাই হৈ গ'ল সেইখিনি ভিডিঅ' কৰিবলৈ আমাৰ শুনে ফোনটো নিদিলে সি ভিডিঅ' চাই থাকিলে আৰু খাই বৈ এয়া কাপোৰ চিলালোঁ তাৰপিছত নব গ'লগৈ জোনটি গ'লগৈ এয়া জোনটি আছেই বাৰু তাৰপিছতে আমাৰ চুমুও গ'লগৈ আৰু ভিডিঅ'টো আজি আপোনালোকক দেখুৱালোঁ কি কৰিলোঁ কেনেকৈ পাৰ কৰিলোঁ আজি পাৰ চৰাই এটা মৰাৰ মানে কাৰণে পাৰ চৰাইটোৰ লগতে ভাত সাজ খাবৰ কাৰণে সকলোকে নিমন্ত্ৰণ কৰি দিনটো পাৰ কৰিলোঁ ঠাণ্ডা বতৰ জালুকীয়া খাই দিলোঁ আৰু এনেকৈ পাৰ হ'ল আজি আমাৰ দিনটো ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো সকলোকে চোৱাৰ বাবে আপোনালোকৰ জনালে অশেষ ধন্যবাদ